হয় মই দেখুৱাইছো এয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিসকল প্ৰতিবাদকাৰী সেই প্ৰতিবাদকাৰীসকলে ইতিমধ্যে যিটো প্ৰশাসনিক ভৱন আছে সেই প্ৰশাসনিক ভৱনৰ ভিতৰত সোমোৱাই ইতিমধ্যে তেওঁলোকে প্ৰৱেশ কৰাৰ চেষ্টা চলাইছে আৰু তেওঁলোকৰ এটাই দাবী কোনো কাৰণতে যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষে যিটো প্ৰতিটো সেৱাৰ বিপৰীতে নিৰ্ধাৰিত যি মাচুলৰ নিৰিখ বৃদ্ধি কৰিছে সেই ব্যৱস্থাটো অতি সোনকালে তাৎক্ষণিকভাৱে বাতিল কৰিব লাগে তাৰ কাৰণে তেওঁলোকে দাবী জনাইছে। এনেদৰে প্ৰশাসনিক ভৱনৰ ভিতৰত প্ৰৱেশ কৰাৰ কাৰণে চেষ্টা চলাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীসকলৰ সমিতিৰ প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। এনেদৰে আৰক্ষীয়ে বাধা প্ৰদান কৰিছে প্ৰশাসনিক ভৱনৰ সন্মুখত আৰু ইয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীসকলে ইতিমধ্যে প্ৰশাসনিক ভৱনৰ ভিতৰত প্ৰৱেশ কৰাৰ কাৰণে চেষ্টা চলাইছে। কি ক'ব এটা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহি এতিয়া বৰ্তমান বাধা দিয়া পৰিলক্ষিত তেখেতে এতিয়া ক'বলৈ লাজ লাগিছে। আচলতে চিকিৎসাৰ মাচুল বৃদ্ধি কৰিবৰ কাৰণে তেখেতক পটককে চিন্তা পালে, কিন্তু ইয়াত যে জনসাধাৰণ আছে চিঞৰি আছে তেখেত ওলাই আহিবৰ কাৰণে লাজ পাইছে। কি কাৰণে তেখেতক আচলতে তাত ভিতৰত লগ কৰিবলৈ কৈছে, কি কাৰণে কৰিব লাগে? আমি আহিছো কি কাৰণে? ৰাইজৰ স্বাৰ্থত আহিছো। ৰাইজৰ যি শোষণ কৰিছে আচলতে তেখেতৰ যি এইটো চিন্তা যিটো ব্যয় বৃদ্ধি কৰিলে তাৰ কাৰণে প্ৰতিবাদ কৰিবলৈ আহিছো। তেখেত কিন্তু ওলাই আহি পেলাই এইখিনি ক'বলৈ তেখেতসকল সক্ষম হোৱা নাই। পইচা গণিবলৈ তেখেতসকলক ভাল পায় নেকি? কাৰ পইচা গণিবলৈ আহিছে? নে তেখেতসকলৰ যি দৰমহা সেই দৰমহা তেখেতসকলৰ হোৱাগে নাই নেকি? যি মানে মাচুল আচলতে ক'বলৈকে আচলতে আমাৰ লাজ লাগে। তেনেধৰণৰ যি চিন্তা, কি চিন্তাই তেখেতক মানে আকৃষ্ট কৰিলে, যিটো চিন্তাৰ মানে ফলত এখন চিকিৎসালয়ৰ পৰা ধৰি ব্যক্তিগত নাৰ্ছিং হোম ষ্টাইলত তেখেতে অধ্যক্ষতা কৰিবলৈ আহিছে। তেওঁলোকে প্ৰায় আজি আধা ঘণ্টা 45 মিনিট সময় হৈ যোৱাৰ পিছত ইয়াত গণতান্ত্ৰিকভাৱে জ্বলোৱা প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ পিছতো কিন্তু বৰ্তমানলৈকে অধীক্ষকগৰাকী বাহিৰলৈ ওলাই অহা নাই। তেখেতে এইটো মই মতালি দমবালি আকৌ এতিয়া সেইটো দমবালি দেখুৱাইছে যে তহঁতি চিঞৰি থাক, আমি ওলাই নাযাওঁ। তেখেত আমি সেইটোৱে ভাবিবলৈ বাধ্য হ'ম। কিন্তু এইটো ঠিক যে আমি চিঞৰিয়ে থাকিম, ৰাতিলৈকে 12টা 1টালৈকে আমি চিঞৰিয়ে থাকিম, ৰাইজৰ পক্ষত চিঞৰি থাকিম আৰু আমাৰ কথা শুনিবলৈ তেখেত ওলাই আহিবই লাগিব। আৰু যেতিয়ালৈকে ওলাই নাহে আমি ইয়াৰ পৰা আঁতৰি নাযাওঁ। এয়া আছিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীসকলৰ তেওঁলোকে ভাষ্য। যিহেতু তেওঁলোকে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো কিন্তু তেওঁলোকে এই মুহূৰ্তলৈকে অধীক্ষকগৰাকী বাহিৰলৈ ওলাই অহা নাই। তাৰ পৰিৱৰ্তে তেওঁলোকে ভিতৰলৈ মাতিছে আলোচনা কৰিব আৰু তেওঁলোক ভিতৰলৈ নাযায়। নাচুৰ বান্দা এনেদৰে তেওঁলোকে প্ৰশাসনিক ভৱনৰ ভিতৰত সোমোৱাৰ কাৰণে তেওঁলোকে প্ৰতিবাদকাৰীসকলে চেষ্টা কৰিছে। তাৰপিছত আৰক্ষীয়ে বাধা দিয়া পৰিলক্ষিত হৈছে। কি ক'ব আচলতে? আমি বিধানসভা কেবিনেটলৈ অহা নাই নহয়, আমাক ভিতৰলৈ 2-3জন মাতি নিব। জনসাধাৰণৰ স্বাৰ্থত আমি প্ৰতিবাদ কৰিছোঁ। জনসাধাৰণৰ লগত তেওঁ আলাপ আলোচনা কৰিব লাগিব। ব্যক্তিগত চিকিৎসালয় নাৰ্ছিং হোমৰ দৰে ডকাইটুপি সিদ্ধান্ত ল'ব, জনসাধাৰণে তাক মানি ল'ব। এইটো কেনেকুৱা ধৰণৰ কথা? অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই সিদ্ধান্ত আমি মানি নলওঁ। তেওঁ অহাটো বাদেই যি পৰ্যন্ত এই বৃদ্ধি যিটো মাচুল বৃদ্ধি কৰিলে এই মাচুল বৃদ্ধি তেওঁ বাতিল কৰিব লাগিব আৰু পূৰ্ব মাচুলতে নিৰ্ধাৰণ কৰিব লাগিব। অন্যথা বৃহৎ গণতান্ত্ৰিক কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম। মই দেখুৱাইছোঁ এয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীসকলে তেওঁলোকে প্ৰশাসনিক ভৱনৰ ভিতৰত সোমোৱাৰ কাৰণে তেওঁলোকে চেষ্টা চলাইছে। কাৰণ তেওঁলোকে প্ৰায় বহু সময় ধৰি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ পাছতো অধীক্ষকগৰাকী ইয়ালৈ ওলাই অহা নাই। যাৰ পৰিপ্ৰেক্ষিতত এতিয়া দেখিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যিসকল প্ৰতিবাদকাৰী সেই প্ৰতিবাদকাৰীসকলক ইতিমধ্যে বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ আপুনি যদি চাই ইয়াৰ প্ৰশাসনিক ভৱনৰ সন্মুখত এয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদকাৰী মই দেখুৱাইছোঁ। আৰক্ষীয়ে বাধা প্ৰদান কৰিছে আৰু ইয়াত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে। প্ৰতিবাদ আছে, কিন্তু অধীক্ষকগৰাকী এতিয়ালৈকে ওলাই অহা নাই। উপৰঞ্চিত আৰক্ষী লগাই বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছে। আচলতে আমি জনতাই আমি ৰাইজে আজি দুখীয়া ৰাইজৰ কথা ক'বলৈ আহিছোঁ। আমাৰ কথা শুনিব লাগিব। আমাৰ কথা যদি নুশুনে আমি অধ্যক্ষক আজি ইয়াৰ পৰা আমি ওলাই যাবলৈ নিদিওঁ। আজি আমাৰ কথা যদি অধ্যক্ষই নুশুনে, অধ্যক্ষ কোনো কাৰণতে আমি বাহিৰলৈ ওলাই যাবলৈ নিদিওঁ। গতিকে আমাৰ সম্পূৰ্ণ দাবী অধ্যক্ষই মানি ল'ব লাগিব। প্ৰশাসনিক ভৱনৰ তেলে ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। মই দেখিছোঁ প্ৰতিবাদকাৰীসকলে আৰক্ষী বাধাকো নেওচি ইতিমধ্যে তেওঁলোকে যিটো অসম যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ যিটো প্ৰশাসনিক ভৱন আছে সেই প্ৰশাসনিক ভৱনৰ ভিতৰলৈ সোমাই গৈছে। মই দেখুৱাইছোঁ। মই ডিৱাই 364 কেৰাপাৰ্চনক অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে ভিতৰলৈ প্ৰৱেশ নকৰে, কাৰণ যিহেতু এটা প্ৰশাসনিক ভৱন। বাহিৰৰ পৰা যিখিনি ভিজুৱেলছ সেই ভিজুৱেলছখিনি মই ল'বৰ কাৰণে অনুৰোধ কৰিছোঁ। মই দেখুৱাইছোঁ এখন দুখন দুৱাৰ আছে। এখন দুৱাৰেদি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীসকল সোমাইছে আৰু আনখন দুৱাৰেদি ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিসকল প্ৰতিবাদকাৰী সেই প্ৰতিবাদকাৰীসকল সোমাই গৈছে। মই দেখুৱাই গৈছোঁ ডিৱাই 364 পৰ্দাত এয়া এক্সক্লুচিভ দৃশ্য। যোৰহাট যিখন চিকিৎসা মহাবিদ্যালয় আছে সেই চিকিৎসা মহাবিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সন্মুখত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াত দুটাকৈ জাতীয় সংগঠনে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। প্ৰতিবাদকাৰীসকলে বহু সময় ধৰি প্ৰশাসনিক ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো ইয়াৰ যিগৰাকী অধীক্ষক সেই অধীক্ষকগৰাকী ওলাই নোহোৱাৰ পৰিপ্ৰেক্ষিততে বৰ্তমান যোৰহাট জিলা প্ৰশাসনিক যিটো যোৰহাট চিকিৎসালয়ৰ যিটো প্ৰশাসনিক ভৱন আছে সেই প্ৰশাসনিক ভৱনৰ ভিতৰত প্ৰৱেশ কৰিছে যিসকল প্ৰতিবাদকাৰী সেই প্ৰতিবাদকাৰীসকল প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে। মই দেখুৱাই গৈছোঁ এয়া যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা পোনপটীয়া সম্প্ৰচাৰ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আপোনাক দেখুৱাইছোঁ
যিহেতু পুৱাৰ পৰা প্ৰতিবাদ চলি আছে, পুৱাৰ পৰা DY365 পোনপটীয়া সম্প্ৰচাৰ চলাই আছে আৰু এই মুহূৰ্তত যোৰহাট প্ৰশাসনিক ভৱনৰ ভিতৰত, যোৰহাট যিখন চিকিৎসা মহাবিদ্যালয়ৰ যিটো প্ৰশাসনিক ভৱন আছে, সেই প্ৰশাসনিক ভৱনৰ ভিতৰত ইতিমধ্যে প্ৰতিবাদকাৰীসকল প্ৰৱেশ কৰিছে। এই মুহূৰ্তৰ ডাঙৰ খবৰটো হৈছে যে কালি যিটো হঠকাৰী সিদ্ধান্ত, সেই হঠকাৰী সিদ্ধান্তটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বৰ্তমান উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। যোৰহাট যিখন চিকিৎসা মহাবিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ ভিতৰত প্ৰৱেশ কৰিছে প্ৰতিবাদকাৰী, আমি দেখুৱাইছোঁ এক্সক্লুচিভ দৃশ্য। আৰু যিহেতু পুৱাৰ পৰা তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছিলে, প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ পিছতো কিন্তু ইয়াৰ যিগৰাকী অধীক্ষক, সেই অধীক্ষকগৰাকী ইয়ালৈ ওলাই নহাৰ পৰিপ্ৰেক্ষিততে বৰ্তমান যিটো যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ যিটো প্ৰশাসনিক ভৱন আছে, সেই প্ৰশাসনিক ভৱনটোৰ ভিতৰত ইতিমধ্যে প্ৰৱেশ কৰিছে প্ৰতিবাদকাৰীসকল। মই পুনৰবাৰ কৈছোঁ, যোৰহাট চিকিৎসা মহাবিদ্যালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ যিটো প্ৰশাসনিক ভৱন আছে, সেই প্ৰশাসনিক ভৱনটোৰ ভিতৰত বৰ্তমান এনেদৰে প্ৰতিবাদকাৰীসকল প্ৰৱেশ কৰিছে আৰু প্ৰৱেশ কৰি বৰ্তমান এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। মোৰ ৰাজীৱ বৰা আছে, ৰাজীৱ বৰাক মই মুখাখলে মাতিম, আমি দেখুৱাই আছোঁ এক্সক্লুচিভ ভিজুৱেল সেয়া। আৰক্ষী বাধাকো নেওচি বৰ্তমান প্ৰতিবাদকাৰীসকল সোমাই গৈছে ভিতৰলৈ। প্ৰতিবাদকাৰীসকল সোমাই যোৱা আমি যি দৃশ্য দেখুৱাইছোঁ, যিহেতু প্ৰতিবাদত পুৱাৰ পৰা প্ৰতিবাদ কৰি থকাৰ পিছতো প্ৰতিবাদকাৰীসকলৰ কথা শুনিবলৈ আৰু যিগৰাকী অধীক্ষক, ইয়াৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকগৰাকী নহাৰ পৰিপ্ৰেক্ষিততে বৰ্তমান প্ৰতিবাদকাৰীসকল ভিতৰত প্ৰৱেশ কৰিছে, এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ কাৰণে দায়ী কোন? ইয়াৰ নিশ্চয় দায়ী হ'ব একমাত্ৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ যিগৰাকী অধ্যক্ষ ডক্টৰ ৰত্নকান্ত বৰকাকতি, যিহেতু তেওঁ বৰ্তমানলৈকে ওলাই অহা নাই, যিটো যাৰ ফলস্বৰূপে প্ৰতিবাদকাৰীসকলক উত্তেজিত হৈ পৰিছে আৰু তেওঁলোকে ইতিমধ্যে এই যোৰহাট মেডিকেল কলেজৰ যিটো প্ৰশাসনিক ভৱনৰ ভিতৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছে আৰু এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু ইয়াৰ বাবে সম্পূৰ্ণৰূপে জগৰীয়া হৈ পৰিব, যদিহে ইয়াতকৈ আৰু আন কিবা সংগঠিত হয়, ইয়াৰ সম্পূৰ্ণৰূপে জগৰীয়া হৈ পৰিব যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰত্নকান্ত বৰকাকতি। ভাস্কৰ, মই যিহেতু কালি সংবাদমেল পাতি যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই যেতিয়াই যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বিভিন্ন সেৱাৰ ওপৰত যি নিৰ্ধাৰিত মাচুলৰ নিৰিখ বৃদ্ধি কৰিছিল, তাৰপিছতে সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। প্ৰথমতে এই বাতৰি সবিস্তাৰে প্ৰচাৰ কৰিছিল DY365 24 ঘণ্টা অনুষ্ঠানত, আৰু তাৰপিছৰ পৰাই বৰ্তমান সৰব হৈ পৰিছে যোৰহাট জিলাৰ যিবোৰ দল সংগঠন আছে, সেই দল সংগঠনবোৰ যথেষ্ট সৰব হৈ পৰা পৰিলক্ষিত হৈছে। পুৱাৰ পৰা DY365 ধাৰাবাহিকভাৱে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিছে। আৰু পোনপটীয়া সম্প্ৰচাৰ চলি থকাৰ মাজতে ইয়াত কৃষক মুক্তি সংগ্ৰাম সমিতি, ইয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেইবা শতাধিক প্ৰতিবাদকাৰী ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছিল। তেওঁলোকে যিহেতু ইয়াৰ যিখন চিকিৎসালয়, সেই চিকিৎসালয়ত প্ৰতিবাদ সাব্যস্ত কৰা নাই, কাৰণ যিহেতু তাত বিভিন্ন ঠাইৰ পৰা ৰোগীসকলে যাতে চিকিৎসা প্ৰদানত কোনো বাধা প্ৰদান নহয়, তাৰ কাৰণে তাত তেওঁলোকে প্ৰতিবাদ কৰাৰ পৰিৱৰ্তে ইয়াৰ যিটো প্ৰশাসনিক ভৱন আছে, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ যিটো প্ৰশাসনিক ভৱন, সেই প্ৰশাসনিক ভৱনৰ সন্মুখত তেওঁলোকে বহু সময় ধৰি গণতান্ত্ৰিকভাৱে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু বহু সময় প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো ইয়াৰ যিগৰাকী অধীক্ষক, সেই অধীক্ষক ৰত্নকান্ত তালুকদাৰ ওলাই নহাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তিৰ যিসকল প্ৰতিবাদকাৰী, সেই প্ৰতিবাদকাৰীসকলে বৰ্তমান প্ৰশাসনিক ভৱনৰ ভিতৰত প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ DY365 আপোনালোকে টেলিভিশ্যনৰ পৰা দেখিবলৈ পাইছে এক্সক্লুচিভ দৃশ্য। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ পৰা পোনপটীয়া সম্প্ৰচাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যিসকল প্ৰতিবাদকাৰী, সেই প্ৰতিবাদকাৰীসকলে ইতিমধ্যে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তলৈকে কিন্তু যিগৰাকী ৰত্নকান্ত তালুকদাৰ, তেওঁ এই মুহূৰ্তলৈকে প্ৰতিবাদকাৰী অধীক্ষকগৰাকী এই মুহূৰ্তলৈকে ওলাই অহা নাই। গতিকে আৰু পৰিস্থিতি হয়তো অধিক অৱনীত হ'ব পাৰে, কাৰণ মই পুনৰ কৈছোঁ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ যিসমূহ সেৱা, সেই সেৱাৰ ওপৰত নিৰ্ধাৰিত যিসমূহ মাচুল আছিল, মাচুলসমূহৰ নিৰিখ কালিৰ পৰা হঠাৎ বৃদ্ধি কৰাক লৈ প্ৰতিবাদ সাব্যস্ত হৈছে। আৰু এয়া কেৱল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা কৃষক মুক্তি প্ৰতিবাদ নহয়, সৰ্বত্ৰে মুঠতে এই সমগ্ৰ বিষয়টোক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে, সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াত সৰ্বসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ ইয়াৰ পৰিচালনা সমিতি যিখন আছে, সেই পৰিচালনা সমিতিৰ অধ্যক্ষ হৈছে হিতেন্দ্ৰনাথ গোস্বামী। কাষত বহি কালি যেনেদৰে অধীক্ষকগৰাকীয়ে তেওঁ এই যিসমূহ সেৱাসমূহত নিৰ্ধাৰিত মাচুলৰ যি নিৰিখ বহুৱাৰ কথা তেওঁ উল্লেখ কৰিছিল, আচলতে সেই সময়ত হিতেন্দ্ৰনাথ গোস্বামীৰ যিটো তেওঁ অৱস্থিতি আছিল, সেই অৱস্থিতি একেবাৰে নীৰৱ আছিল। ৰাজীৱ বৰা, নিশ্চয় দেখা গৈছে যে কালি যেতিয়া সংবাদমেল দিয়া হৈছিল, তাৰ কাষতে আছিলে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, আৰু তেওঁ এই যোৰহাট চিকিৎসা মহাবিদ্যালয় পৰিচালনা সমিতিৰ তেওঁ অধ্যক্ষ। আনহাতে এই মুহূৰ্তত মই যদি কওঁ যে যদিহে বৰ্তমানলৈকে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকী ওলাই আহি প্ৰতিবাদকাৰীসকলৰ যিখিনি তেওঁলোকৰ দাবীসমূহ সন্দৰ্ভত তেওঁলোকে শুনিবলৈ ইচ্ছা কৰে, বৰ্তমান কৰা নাই, যাৰ ফলস্বৰূপে ক্ৰমাৎ উত্তাল হৈ পৰিছে এই যোৰহাট চিকিৎসা মহাবিদ্যালয়। দুটা সংগঠন নহয়, আৰু সংগঠনে আমাক প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা কৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধি লগ পাইছিলোঁ, ইয়াত অসম সেনাৰ প্ৰতিনিধি লগ পাইছিলোঁ। তেওঁলোকে কৈছে যে এই যিটো বিষয়, সেই বিষয়টোৰ বিৰুদ্ধে কিন্তু ইয়াত তীব্ৰ প্ৰতিবাদ হ'ব। গতিকে এই তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ সাজু হ'ব লাগিব। নিশ্চয় দেখা গৈছে যে অকল যুৱ ছাত্ৰ পৰিষদ বা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নহয়, আছু অসম সেনাৰ পৰা আৰম্ভ কৰি টাইহোম যুৱ পৰিষদৰ পৰা আৰম্ভ কৰি বা যোৰহাটৰ সৰ্বত্ৰত বৰ্তমান তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যিহেতু এই কালি যিটো এটা ইয়াৰ মাচুল বৃদ্ধি কৰিলে যোৰহাটৰ সৰ্বত্ৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিন্তু এই যি প্ৰতিবাদ হৈছে, এই প্ৰতিবাদ আৰম্ভণিয়ে কিন্তু ইয়াতকৈ তীব্ৰ প্ৰতিবাদ সন্মুখীন হ'বলৈ কিন্তু যোৰহাট চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ সাজু হৈ থাকিব লাগিব। ভাস্কৰ, এয়া আছে জ্যেষ্ঠ সাংবাদিক ৰাজীৱ বৰা। আমি কালিৰ পৰা ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি আছোঁ। আমি কালিয়ে যেতিয়া সংবাদমেলত পাতিছিল, সংবাদমেলৰ পিছত আমি DY365 24 ঘণ্টা অনুষ্ঠানৰ জৰিয়তে আমি সবিস্তাৰে বাতৰি সম্প্ৰচাৰ কৰিছোঁ যে এই যিটো বিষয়, সেই বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হ'ব। সৰ্বত্ৰে আচলতে ইয়াতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।